বাৰকাতুহু। নমস্কাৰ। মই আজি বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, বহুত দিন হ'ল সাংবাদ মাধ্যমতো মই অহা নাই। বিশেষ কাৰণত আজি অসমবাসী ৰাইজৰ ওচৰত এটা কথা কোৱাৰ কাৰণে মই আহিছোঁ। আচলতে মোৰ নিজৰে দুখ লাগি আছে, তথাপিও ক'ব লাগিব। মই পঢ়া শুনা শেষ কৰি অসমৰ ভিতৰত ঘূৰি অহাটো প্ৰায় 14 বছৰ হ'ল, আৰু 14 বছৰে মই নাজানো অসমৰ ৰাইজৰ কাৰণে মই কিবা কিবি কাম কৰিব পাৰিছোঁ নে নাই। বিশেষকৈ এই 14টা বছৰ মই চেষ্টা কৰিছোঁ যে অসমৰ ৰাইজৰ কাৰণে কিবা কিবি কৰিম বুলি, আৰু যিমান পাৰিছোঁ, কিমান পাৰিছোঁ মই নাজানো, কিমান পাৰিছোঁ সফল হ'ব পাৰিছোঁ নে নাই। কিন্তু এটা কথা ঠিক, অসমৰ ৰাইজে যিখিনি মৰম ভালপোৱা মোক দিছে, মই অন্তৰৰ হৃদয়ৰ পৰা তেওঁলোকক শুক্ৰিয়া আদা কৰোঁ। আৰু মই যিটো কথা কোৱাৰ কাৰণে আজি আহিছোঁ, সেই কথাটো হ'ল এনেকুৱা: মই অল আছাম আহলে সুন্নাত মাদ্ৰাছা শিক্ষা বোৰ্ডৰ মই ষ্টেট প্ৰেছিডেণ্ট, মই অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ ষ্টেট প্ৰেছিডেণ্ট, মই আছ-সুন্নাহ ট্ৰাষ্টৰ ষ্টেট প্ৰেছিডেণ্ট, আৰু বহুকেইটা সংগঠনৰ লগত মই জড়িত হৈ আছোঁ, কাম কৰি আছোঁ। প্ৰায় মই আজি হিচাপ কৰিছোঁ, অসম তথা বাহিৰৰ ভাৰতবৰ্ষৰ প্ৰায় মই 18টা সংগঠনৰ হৈ ইমান দিন মই কাম কৰিছোঁ। আজি বহুত দুখেৰে মই এই কথাষাৰ ক'ব লাগিব, মই সকলো সংগঠনৰ পৰা আজি মই পদত্যাগ কৰিলোঁ। এই কথাষাৰ অসমৰ ৰাইজৰ তাত মই জনোৱাৰ কাৰণে আজি মই আহিছোঁ। অনাগত দিনত মই বেলেগ এটা বস্তুৰে মই জীৱনটো আৰম্ভ কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ যে এই 14-15 বছৰে আপোনালোকে যিমান মৰম মোক দিছে, যিমান ভালপোৱা মোক দিছে, ইনশাল্লাহ মোৰ দীৰ্ঘ বিশ্বাস অনাগত দিনত যিটো কাম লৈ মই আগবাঢ়ি যাম, যিটো দল লৈ মই আগবাঢ়ি যাম, নিশ্চয় আপোনালোকে সহায় সহযোগিতা পৰামৰ্শ মোক দিব বুলি মই আশাবাসী। লাষ্টত মই আকৌ কওঁ, মই যিখিনি ৰিছপেক্ট কৰা নাছিলোঁ, অসমৰ ৰাইজে যিমান মহব্বত ভালপোৱা মৰম মোক দিছে, মই কোনো দিন কোনো কাৰণত মই পাহৰি নাযাওঁ। আৰু মই অসমৰ ৰাইজৰ লগত এইটো ৱাদা কৰিলোঁ, মই য'ত যাই আছোঁ, যিটো নতুন জিন্দগী আৰম্ভ কৰি আছোঁ, এনেকুৱা কোনো কাম ইনশাল্লাহ মই নকৰিম যিটো কাম কৰিলে অসমৰ ৰাইজে দুখ পাব, কষ্ট পাব। ইনশাল্লাহ আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব। অনাগত দিনত মই যিটো কাম কৰিব গৈ আছোঁ, যাতে ভালদৰে কৰিব পাৰোঁ, অসমৰ ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, সেই আশা লৈ মই বেলেগ এটা জিন্দগীত যোৱাৰ কাৰণে মই ৰেডি হৈছোঁ। আৰু আপোনালোকক বাকী ডিটেইলছ ইনশাল্লাহ মই 2 এদিনৰ ভিতৰতে আপোনালোকে নিশ্চয় গম পাব। আজি মই এইখিনিয়ে ক'লোঁ আপোনালোকৰ সন্মুখত যে যিখিনি সংগঠনৰ মই ষ্টেট প্ৰেছিডেণ্ট আছিলোঁ, সকলো সংগঠনৰ পৰা আজি মই পদত্যাগ কৰিলোঁ। ধন্যবাদ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।